যি ৰঙালী বিহু এই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ প্ৰতিগৰাকী দৰ্শকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যদি আজি বিহুৰ কথা কওঁ তেন্তে আজি বহাগ বিহুৰ দ্বিতীয়টো দিন আৰু পহিলা বহাগৰ দিনটোত এই ধৰণেই যিসকল ভক্ত এই ভক্তসকল আহিছে কাৰণ পহিলা বহাগৰ দিনটোত আচলতে কেৱল এয়া গণেশগুৰি গণেশ মন্দিৰেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ মন্দিৰ আছে সকলোতে এই ধৰণে ভক্তসকল আহে। তেওঁলোকে যি ধৰণে এই অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰু বিহুৰ যিহেতু চলি আছে গতিকে এই ধৰণেই ভগৱানৰ শ্ৰীচৰণত আশীষ লৈ তেওঁলোকে বছৰটো সুকলমে যোৱাৰ কামনা কৰে। যিহেতু বিভিন্নজনৰ বিভিন্ন মনোকামনা থাকে আৰু বিহুৰ যিহেতু চলি আছে গতিকে বিহুৰ এই সময়ছোৱাত অসমীয়াৰ বাপতি সাহোন বিহু গতিকে বিহুৰ এই সময়ছোৱাত আজিৰ দিনটোত মন্দিৰত সেৱালৈ যিসকল পৰিয়ালৰ লোক তেওঁলোকৰ কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱালৈ আশীষ ল'ব আৰু সকলোৱে ইজনে আনজনক বিহুৰ শুভেচ্ছা জনাব আৰু পৰিয়ালৰ সৈতে তেওঁলোকৰ যিসমূহ পৰিয়ালবৰ্গ আছে অন্যান্য পৰিয়ালৰ লোকৰ ঘৰলৈ যাব। এনেধৰণে যিহেতু দিনটো কাৰ্যসূচী চলি থাকে কিন্তু দিনটো আৰম্ভ কৰাৰ পূৰ্বে যিহেতু আজি পহিলা বহাগৰ দিনটোত ভগৱানৰ শ্ৰীচৰণত আশীষ ল'বলৈ আহিছে, কি ক'ব বাইদেউ? আজি 1 বহাগ মন্দিৰত আহিছোঁ যাতে সকলোৰে মংগল হওক সেইটো কামনাৰে। সকলোৱে বিচাৰে আচলতে যি ধৰণে সময়খিনি পাৰ হ'ল বিগত বছৰটোত আগন্তুক বছৰটোত যি ধৰণে তেওঁলোকৰ বিভিন্ন মনোকামনা থাকে সেয়া ঈশ্বৰে যাতে সকলোৰে মনোকামনা পূৰ্ণ কৰে সেয়াই যিহেতু বিচাৰে সেইবাবেই প্ৰতিজন ভক্তই এই ধৰণে আহি মন্দিৰত তেওঁলোকে শ্ৰীচৰণত সেৱা লয় আৰু গণেশগুৰি গণেশ মন্দিৰতেই নহয় ইতিমধ্যে খানাপাৰা গণেশ মন্দিৰৰ পৰিৱেশ যিহেতু জয়ন্তই দেখুৱাইছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ধৰণে আমি পৰিৱেশ দেখিবলৈ পাওঁ। সেয়া ইংৰাজী নৱবৰ্ষই হওক বা অসমীয়া নৱবৰ্ষই হওক আচলতে পহিলা বছৰৰ প্ৰথমটো দিন আৰম্ভ কৰাৰ যিটো হেঁপাহ ভক্তসকলৰ থাকে সেয়া ভগৱানৰ শ্ৰীচৰণত তেওঁলোকৰ যি পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁলোকে আশীষ লয় আৰু সকলোৱে নিজৰ জীৱনৰ বিভিন্ন ধৰণৰ যিহেতু কাম কাজ থাকে সেই কাম কাজ তেওঁলোকে আৰম্ভ কৰে। আৰু আমি কৈছোঁৱে যে আজিৰ দিনটোত আচলতে মানুহ বিহু কালি গৰু বিহু ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিজন অসমীয়াই পালন কৰিলে আৰু আজি মানুহ বিহু আৰু মানুহ বিহুৰ দিনটোত এই ধৰণে মন্দিৰলৈ ভক্তসকল আহিছে আৰু যি ধৰণে আজিৰ দিনটোৰ বিহুৰ পৰ্ব সেয়াও প্ৰতিজন লোকে তেওঁলোকে মন্দিৰৰ পৰা গৈ ঘৰত যিহেতু পৰিয়ালৰ সৈতে উদযাপন কৰিব গতিকে এটা শুভ যিহেতু বছৰ আৰম্ভ কৰিব তেওঁলোকে গতিকে বিভিন্নজনৰ বিভিন্ন সময়ত তেওঁলোকৰ যিসমূহ কাম কাজ থাকে সেয়া কাম কাজসমূহ সুকলমে যোৱাটো তেওঁলোকে বিচাৰে। সেয়া ব্যৱসায়ীসকলেই হওক বা এতিয়া শৈক্ষিক বৰ্ষও যিহেতু আৰম্ভ হ'ব গতিকে সেই শিক্ষাৰ্থীসকলেও তেওঁলোকৰ জীৱনত সকলোবোৰ বাধা যাতে ভগৱানে দূৰ কৰে সেয়াই সকলোৱে কাম কৰে। আচলতে এনেধৰণে আমি বিভিন্ন প্ৰান্তত পৰিৱেশ দেখিবলৈ পাওঁ আৰু এই ধৰণে বিভিন্নজনে আহি ইয়াত সেৱা লৈছে ভগৱানৰ শ্ৰীচৰণত সেৱা লৈ তেওঁলোকে আশীষ বিচাৰিছে। বিহুৰ যি ধৰণে পৰম্পৰা সেই বিহু পৰম্পৰাৰ লগতে প্ৰতিটো দিনত যি ধৰণে তেওঁলোকে ভগৱানৰ আশীৰ্বাদ বিচাৰে কিন্তু আজিৰ দিনটো বিশেষভাৱে যিহেতু আমি ক'ব পাৰোঁ কিন্তু পহিলা বহাগ যিহেতু গতিকে পহিলা বহাগৰ দিনটোত এই ধৰণে তেওঁলোকে বিভিন্নজন ভক্তগণে হাতত ফুল নৈবেদ্য লৈ তেওঁলোকে আহিছে আৰু আহি ভগৱানৰ শ্ৰীচৰণত তেওঁলোকে আশীষ বিচাৰিছে আগন্তুক সময়খিনি যাতে সুকলমে খুব সুন্দৰকৈ পাৰ হওক সেয়াই সকলোৱে কামনা কৰিছে। কাৰণ বিহু যিহেতু কৈছোঁ আমি বিহুৰ এই 7 বিহুৰ প্ৰতিটো দিনতে সকলোৱে যিহেতু উদযাপন কৰিব বিহুৰ প্ৰতিটো কাৰ্যসূচী আৰু বিভিন্ন প্ৰান্তত যিহেতু বিভিন্ন অনুষ্ঠানসমূহো চলি থাকিব গতিকে এনেধৰণে আমি পৰিৱেশ দেখিবলৈ পাওঁ। অলপ কথা পাতিছোঁ বিহুৰ শুভেচ্ছা জনাইছোঁ, কি ক'ব বিচাৰিবা? নতুন বছৰ উপলক্ষে মন্দিৰৰ পৰা আশীষ বিচাৰিছোঁ ভগৱানৰ যাতে মানে বছৰটো ভালে ভালে যায়। পঢ়ি আছা ন? হয়। কি পঢ়ি? মই HS ফাইনেল দিছোঁ এবাৰ। ৰিজাল্ট যিহেতু মেট্ৰিকৰো ৰিজাল্ট দিলে গতিকে আকৌ ক্লাছসমূহ আৰম্ভ হ'ব কেনেকুৱাকৈ পঢ়া শুনা কেনেকুৱা চলি আছে? পঢ়া শুনা ঠিকে চলি আছে। আমি কৈছোঁৱেই যে বিভিন্নজনৰ বিভিন্ন ইচ্ছা থাকে ভগৱানৰ ওচৰত কোনোবাই নিজৰ শৈক্ষিক জীৱনটো বিচাৰে কোনোবাই ব্যৱসায়িক প্ৰতিষ্ঠান সুকলমে চলাটো বিচাৰে গতিকে বিভিন্নজনে আজি আশীষ লৈছে। বিহু চলি আছে কেনেকুৱা লাগি আছে? বহুত ভাল লাগি আছে মেম যিহেতু বিহুটো আমাৰ হেৰি হয় গতিকে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দাদা হয় মই প্ৰত্যেক বছৰে আহোঁ। মই ইয়াতে চানমাৰীত থাকোঁ। মই প্ৰত্যেক বছৰে আহোঁ আহি বছৰৰ প্ৰথম দিনটো ইয়াত গণেশ বাবাৰ আশীৰ্বাদ লওঁ লৈ কিনে আৰম্ভ কৰোঁ গোটেই বছৰটো।
এই ধৰণে যিহেতু বিহুৰ গোটেইকেইটা দিন চলি থাকিব আমাৰ অসমীয়াৰ সেই 7 বিহু, গতিকে 7 বিহুৰ বিভিন্ন পৰম্পৰাৰে আমি উদযাপন কৰিম। আজিৰ দিনটো ভগৱানৰ আশীষ লৈছে আৰু বিহুৰ কেনেকুৱা ধৰণৰ ক'ত চাবলৈ গৈছে বা কোনোবা পৰিয়াল যাম আমাৰ চানমাৰিত চাম। আমি চানমাৰিৰে যিহেতু চানমাৰিত গোটেইকেইদিন তাতে চাম। আমি তাৰে কমিটিৰে মানুহ, গতিকে আমি তাতে গোটেইকেইদিন তাতে চাম আৰু ওচৰে পাজৰে ক'ৰবাত সুবিধা পালে যাম আৰু সুবিধা নহয় তথাপিতো সুবিধা পালে যাম সেয়া। নিশ্চিতভাৱে এই ধৰণে আচলতে ভক্তসকল আহিছে, তেওঁলোকৰ বিভিন্ন বিহুৰ যিহেতু কাৰ্যসূচী আছে। আমি কৈছোঁৱে যে প্ৰতিটো প্ৰান্তত ৰঙালী বিহুৰ উৎসাহ আনন্দ দেখিবলৈ পোৱা গৈছে। আচলতে গাঁৱৰ পৰিৱেশটো সুকীয়া, কিন্তু কংক্ৰিটৰ মহানগৰীত যিসকল লোক তেওঁলোকে স্থায়ীভাৱে ইয়াতে থাকি যায়, তেওঁলোকে যিহেতু ইয়াতেই বিহু উদযাপন কৰে আৰু কালি গৰু বিহু উদযাপনৰ পিছত আজি পহিলা বহাগৰ দিনটোত এই ধৰণে তেওঁলোকে সকলো আহিছে। মন্দিৰ কৰ্তৃপক্ষ শাৰী শাৰীকৈ তেওঁলোকক ইয়াত ভিতৰত প্ৰৱেশ কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰি দিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে ইয়াত ফুল নৈবেদ্য ভগৱানৰ শ্ৰীচৰণত আগবঢ়াব আৰু গণেশ বাবা যাতে এই অসমীয়া নৱবৰ্ষৰ এই পহিলা যিটো দিন, এই দিনটোৰে যাতে সকলোৰে মংগল কৰক, শুভ যাতে সকলোৰে হওক সেয়াই কামনা কৰে। আৰু তাৰ বাবেই যিহেতু প্ৰতিজন ভক্ত এই ধৰণে মন্দিৰলৈ বা ভগৱানৰ শ্ৰীচৰণলৈ আহে। বাইদেউ বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ। পহিলা বহাগো কি ক'ব বিচাৰিব? হয়, নতুন বছৰটো শুভ হওক আৰু অহা বছৰটো মানে চবৰে ভাল হওক আৰু নতুন বছৰ সেয়া শুভেচ্ছা থাকিলে আৰু জুবিন দাই সোনকালে ন্যায় পাক, সেয়া আমাৰ কামনা আৰু। নিশ্চিতভাৱে, কাৰণ বিহু বুলি ক'লে আচলতে জুবিন দাক প্ৰতিটো ক্ষণত কোনেও পাহৰিব নোৱাৰে আৰু এই মন্দিৰত থিয় হৈ আজি পহিলা বহাগৰ দিনটোতো ভক্তসকলে সেয়াই কৈছে। কাৰণ আমি প্ৰতিজনে কথা পাতিয়ে আছোঁ, আমি কৈয়ে আছোঁ যে জুবিনবিহীন প্ৰথমটো ৰঙালী বিহু, গতিকে ৰাজ্যত কি ধৰণৰ পৰিৱেশ সেয়া আমি সকলোৱে দেখিছোঁ। কালিৰ দিনটোত জুবিন ক্ষেত্ৰৰ কি ধৰণে পৰিৱেশ আছিল সেয়াও আমি দেখিছোঁ। আজিও এয়া মন্দিৰত ভগৱানৰ শ্ৰীচৰণত আশীষ ল'বলৈ আহি মন্দিৰত সকলোৰে কুশল কামনা কৰি আকৌ এই মন্দিৰতো ভক্তগণে সেই জুবিনদাৰ কথাকেই কৈছে। গতিকে নিশ্চিতভাৱে এই সময়ছোৱাত, আহিবলগীয়া সময়ছোৱাত যি ধৰণে ৰাইজে বিচাৰি আছে সকলোৱে ঠিক হওক, মংগলময় হওক, সেয়া সকলোৱে বিচাৰিছে। আৰু আমি কৈছোঁৱে যে পহিলা বহাগৰ এই দিনটোত প্ৰতিজন ভক্তই তেওঁলোকৰ যাতে আগন্তুক সময়খিনি, আহিবলগীয়া সময়খিনি সুকলমে পাৰ হয় তাৰ কাৰণে তেওঁলোকে ভগৱানৰ শ্ৰীচৰণত আহে। আৰু বিশেষকৈ যিহেতু এয়া গণেশ মন্দিৰ, গতিকে গণেশ বাবা হৈছে বিঘিনি হৰ্তা, গতিকে বাধা বিঘিনি যিসমূহ বিগত বছৰত আহিল, আগন্তুক বছৰত যাতে আজিৰ দিনটোৰ পৰাই সকলোবোৰ দূৰ হয় আৰু গণেশ বাবাই যাতে সকলোৰে আশীষ দিয়ে সেয়াই সকলোৱে কামনা কৰিছে। ইয়াত পুৰোহিত আছে, তেওঁলোকে যি ধৰণে ভক্তগণক ইয়াত পূজাৰ যিখিনি ব্যৱস্থা, ভগৱানৰ আশীষ লোৱাৰ যিখিনি ব্যৱস্থা সেইখিনি সুকলমে কৰি দিছে আৰু এই ধৰণে প্ৰতিজন ভক্ত আহিছে। আমি কৈছোঁ যে শাৰী শাৰীকৈ তেওঁলোকক ইয়াত প্ৰৱেশৰ যিহেতু ব্যৱস্থা কৰি দিছে আৰু এই ধৰণে ভক্তগণ ইয়াত ভগৱানৰ আশীষ ল'বলৈ আহিছে। বাইদেউ একেলগত আহিছে আমাৰ সকল ৰাইজক আমি সুবৰ্ণবৰ্ষৰ লগতে বিহুৰ ওলগ জানালোঁ। সবার বছৰটো ভাল যাক, এইটোৱে আমাৰ কামনা থাকিলে। এই ধৰণে আচলতে সকলোৱে কৈছে আৰু প্ৰতিগৰাকীৰ মনত সেয়ে আশা লৈ আছে যিহেতু মন্দিৰলৈ আহিছে, যাতে বছৰটো সুকলমে পাৰ হওক, আহিবলগীয়া দিনকেইটা সুকলমে পাৰ হওক আৰু যি ধৰণে এই আজিৰ দিনটো আৰম্ভ কৰিব, 7 বিহুৰ এই দিনকেইটা যাতে সুকলমে বিহু উদযাপন কৰিব পাৰে, সকলোৰে মনত যাতে সেই আনন্দ তেওঁলোকে লাভ কৰিব পাৰে সেয়াই তেওঁলোকে কামনা কৰিছে। কিন্তু বিহু এইবাৰ নিশ্চিতভাৱে আমি বিহুৰ যিটো অনুভৱ সেয়া নিশ্চিতভাৱে এইবাৰ কিন্তু নোকোৱাকৈ পৰিৱেশটো যথেষ্টভাৱে ব্যতিক্ৰম। ক'ৰবাত যেন কিবা খালী উকা এটা পৰিৱেশ সকলোতে আছে, কিন্তু সেই উকা খালী লগা মনবোৰ যাতে ভাল হওক সেয়াৰ কামনা কৰি যিহেতু মন্দিৰলৈ বিভিন্নজন ভক্ত আহিছে। বাইদেউ বিহুৰ শুভেচ্ছা জনাইছোঁ। নৱবৰ্ষৰ সকলোলৈ শুভেচ্ছা থাকিল, বছৰটো যাতে ভালে যায় চবৰে, সেয়াই সকলোৰে ভালে যাওক, সেয়াই আৰু মোক ভগৱানৰ আছে বিহু ক'ত ইয়াতে আৰু নুনমাটিত। কালি কেনেকুৱা গ'ল গৰু বিহু? ভালেই গ'ল। এই ধৰণে ভক্তগণ আহিছে, খুব সুন্দৰকৈ তেওঁলোকে শাৰী পাতিছে। কাৰণ এই মুহূৰ্তত কিছুসংখ্যক ভক্ত তেওঁলোকে এই ধৰণে শাৰী শাৰীকৈ মন্দিৰত যিহেতু প্ৰৱেশৰ ব্যৱস্থা কৰিছে, কাৰণ ভক্তগণৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, ইয়াত সেই ধৰণে শাৰী শাৰীকৈ তেওঁলোকে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। ফুল নৈবেদ্যলৈ এই ধৰণে প্ৰতিগৰাকী আগবাঢ়িছে। বাইদেউ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰো কি ক'ব? ভাল লাগিছে আজি এনেকৈ মন্দিৰত আহি। আমাৰ অসমীয়া নতুন বৰ্ষৰ আজি প্ৰথম দিন। আমি সকলোৱে গণপতিৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছোঁ, বছৰবিলাক যাতে মানুহ ভালে কুশলে যায়, তাৰে আশীৰ্বাদ ল'বলৈ আজি আগবাঢ়ি আহিছোঁ। নিশ্চিতভাৱে আমি সকলোৱে জানোৱেই যে গণেশ বাবা
বিঘিনি হাৰ্তা গতিকে সকলোৱে বিচাৰিছে যে এই আগন্তুক সময়খিনি এই বিহুৰ সময়খিনিৰ লগতে পহিলা বহাগৰ দিনটো যাতে খুব সুকলমে সুন্দৰকৈ পাৰ হওক